तेहनय वाङ्मय मूर्ति प्रत्यक्षा वर्तते हरे सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनीं কি কলে ভগবন্তই তিরুধায়ু প্রবিষ্টু হয়ম শ্রীমদ ভাগবতার নবম অর্ণব মানে সাগর বা সমুদ্র তেনয় বাংময় ব্রহ্মমূর্তি অক্ষর ব্রহ্ম মহাভাগৱত যাক ভগৱন্তৰ বাংময় মূৰ্তি বুলি কোৱা গৈছে সেই ভাগৱত কোনোবাই কীৰ্তন কৰিব পৰা নাই যাৰ বাক শক্তি নাই বা শ্ৰৱণ শক্তি নাই দৃষ্টি শক্তিও নাই সেই সকলে যি দিশৰ পৰা ভগৱন্তৰ গুণনাম লীলা চৰিত্ৰ শব্দ ভাহি আহিছে শব্দ ব্ৰহ্মৰ প্ৰকাশ পাইছে সেই দিশক লাগি যদি তেওঁ অকমান হিৰটো দুৱাই নমস্কাৰো যদি কৰে হিদিসকল লাগি নমস্কাৰ কৰি দুৰ্ঘুৰ সংসাৰ সুখেতৰি কৃষ্ণ হৰি ও ৰাম যদি সেই দিশলে যদি কোনোবাই মুখ কৰি সেই দিশলে সেৱা কৰি যদি ভগৱন্তক সেৱা কৰি বুলি মনতে তেওঁ ভগৱন্তক হৃদয়েৰে সেৱা কৰে তেতিয়াও তেওঁ মুখ্যৰ স্থান প্ৰাপ্তি হ'ব বুলি ভাগৱতে সিদ্ধান্ত দিলে দ্বিতীয়তে ক'লে শ্ৰৱণাত তেওঁ কথা ক'ব নোৱাৰে চকুৱেদি দৰ্শনো কৰিব নোৱাৰে তেওঁ কিন্তু কাণেৰেহে শুনিব পাৰে কাণত শ্ৰৱণ শক্তিটো মাত্ৰ কেৱল আছে তেতিয়াও কিন্তু ভগৱন্তৰ আপ্ত বাক্যই তেওঁক মুখ্যৰ দিশে ধাৱমানিত কৰাই লৈ যাব ভগৱন্তই তেওঁৰ ফালে আকৰ্ষিত কৰি লৈ আহিব সেৱনাত শ্ৰৱণাত পাঠাত শ্ৰৱণ শক্তি যাৰ নাই দৃষ্টি শক্তি নাই তেওঁ কিন্তু মুখেৰে কথা ক'ব পাৰে কীৰ্তন কৰিব পাৰে মুখে যাক বোলে তাকে বুলি কীৰ্তন কৰ্ণে যিটো শুনে তাকে বুলি শ্ৰৱণ যদি তেওঁ কথা ক'ব পাৰে কেৱল মাত্ৰ তেওঁ কথাহে ক'ব পাৰে কিন্তু চকুৰে নেদেখে কাণেৰেও নুশুনে তেতিয়াও কিন্তু সেই জীৱই ৰামকৃষ্ণ ৰামকৃষ্ণ ঘোষ কৰি হৃদয়ত তেওঁ ভগৱন্তৰ ফালে ধাৱমানিত হ'ব ঈশ্বৰ কৃষ্ণই তেওঁ গ্ৰহণ কৰিবই এই চাৰিটা কথা ভগৱন্তই নিজ মুখে প্ৰকাশ কৰিছে আমি অনুৰোধ কৰিছোঁ আপোনাসবক শুকগুৰুৰ মাধ্যমেদি যে যেতিয়া এই বৈকুণ্ঠৰ নিগম পুৰাণৰ সূৰ্যশাস্ত্ৰ যাক শব্দ ব্ৰহ্মৰূপে পৃথিৱীত বিদিত কৰি থৈ গ'ল যাক আপুনি আমি বাংময় মূৰ্তি ভাগৱত বুলি কোৱা যায় এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰাৰ মুহূৰ্তটোত আমি চাৰিটা শব্দৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব লাগে গগৈ বাপজনৰ আমাৰ কাষতে আসন গ্ৰহণ কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত একনিষ্ঠ সেৱক গগৈ বাপেলেও আমি সেই সুযোগতে সেৱাভাগ নিবেদন কৰিলোঁ তেখেতো অনুৰোধ কৰিছে চাৰিটা শব্দৰ প্ৰতি গুৰুত্ব আপোনাসবে দিব যেতিয়াই ভাগৱত শ্ৰৱণ আৰু কীৰ্তনত আমি অংশগ্ৰহণ কৰোঁ অংশগ্ৰহণ নকৰিলে বেলেগ কথা প্ৰথমতে আপোনাসবে ল'ব এক মনে শব্দখিনি মন কৰিব এক মনে এই যে যিটো মন বুলি ক'লো আমি এই মনটো হৈছে আমাৰ এই ২৪ তত্ত্বৰ দেহটোৰ ১ নম্বৰ বলবন্ত দুৰ্জয় আৰু চঞ্চল ইন্দ্ৰিয় যাক ২৪ তত্ত্বৰ দেহটোৰ ভিতৰত আটাইতকৈ ৰজা বুলি কোৱা যায় মন নামৰ ইন্দ্ৰিয়টো ই অতিকে চঞ্চল আৰু বলবন্ত বেগৱন্ত ইয়াক জয় কৰিব পৰা শক্তি কিন্তু পৃথিৱীত এতিয়াও নাই এই দুৰ্জয় মনটো যাতে আমাৰ কেতিয়াও চঞ্চলতালৈ গুচি যাব নালাগে তাৰ বাবে আমি সাৱধানতা অৱলম্বন কৰিব লাগে শ্ৰৱণ কীৰ্তনৰ মুহূৰ্তটোৰ বাবে দ্বিতীয়তে হ'ল একচিত্তে আমাৰ চিত্ত নামৰ যিটো কথা আমি চিনাকি কৰি দিম আপোনাসবক চিত্ত কাক বোলে চিত্তৰ লগত আপোনাসবক আমি চিনাকি কৰিম চিত্তটো যাতে আমাৰ স্থিৰ হৈ থাকে চিত্তটো নামঘৰৰ আসনখনত বহি থাকি মনটো আৰু ইন্দ্ৰিয় বৰ্গ গৈ তিনিআলিত বজাৰ কৰি আছে এইটো সহজ সৰল ভাষাত মানে হ'ব নালাগে বুলি ক'লে শুকগুৰুৱে ক'লে দুখ আছে বুলি ক'লে পৰীক্ষিতক সাৱধান বাণী শুনাই লৈছে এইটো কাৰণে আমিও আপোনাসবক সাৱধান বাণী এইটো কাৰণে শুনোৱা হৈছে যে ভাগৱত শ্ৰৱণ আৰু কীৰ্তনত অংশগ্ৰহণ কৰা সকলোজনৰ চাব এইফালে সৰু ঘৰত কোনোবাই তামোল কাটি আছে পাত কেইখিলামান ধুই আছে ভকতলে প্ৰসাদ আগবঢ়াম বুলি আমি ব্যাখ্যা আলোচনা কৰিবৰ কাৰণে আগবাঢ়ি আহিলোঁ পাঠেকি বাপে পাঠ কৰি আছে আপোনালোকে শ্ৰৱণ কৰি আছে ইয়াত নম্বৰ কিন্তু কাৰো কম নহয় পাতখিলা ধুই থকা আই বা বাপজনৰ
100 হ'ব আৰু আপোনাৰো 100 হ'ব, পাঠেকিৰো 100 হ'ব, আমি কথা কৈ থকা জনৰো 100 হ'ব। ইয়াত কোনো পাৰ্চেণ্টেজ কাৰো কমি নাহে। গতিকে এই পৰিৱেশত থকা সমস্তজনে সমান নাম্বাৰেই পাব। এতিয়া কথা হ'ল তৃতীয়টো হ'ল হুয়া নিহবদ। কেৱল ভগৱন্তৰ গুণনাম লীলা শ্ৰৱণ কীৰ্তন অনুষ্ঠানবাগীত থকাৰ সময়ত একো গ্ৰাম্য কথা নপতাকে আমি স্থিৰ মনে একক্ষণ 4 মিনিট সময়ো যদি আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰোঁ তেতিয়াহ'লে ভাগৱতৰ মহাৰসে আমাক ক্ৰিয়া কৰিব। চতুৰ্থটো হ'ল হুয়া সাৱধান। আমি খুব সাৱধান হ'ব লাগে। ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে ওচৰৰ শব্দবিলাকে ওচৰৰ কথা বতৰাবিলাকে আমাক দিগদাৰ কৰি আছে নেকি? তেতিয়া কিন্তু চাব নম্বৰ কমি যাব। চিত্ৰ আৰু গুপ্ত দুজন যে আমাৰ কেৰাণী দুজন ফিক্স কৰি থৈছে। আমাৰ এই 24টা পঞ্চভূতি দেহটোতো 14টা CC কেমেৰা ফিট কৰি থৈছে। আমি কম বাৰু লাহে লাহে। গতিকে পাছৰ দুজনে কাষৰ দুজনে কথা পাতি পাতি মোক ভাগৱত কথা শুনাত ডিষ্টাৰ্ব কৰি আছে নেকি? এইটো লক্ষ্য কৰিব। সাৱধান হ'ব যাতে মই ভাগৱত কথা একান্ত মনে শুনিব পাৰোঁ আৰু কাষৰ দুজনেও যাতে একান্ত মনে শুনি থাকিব পাৰে। নহ'লে কি হ'ব জানেনে বাপজন? ব্যাখ্যাকাৰক মালি বাপো ফচিব, আপোনা হ'ব ফচিব। গতিকে উভয় দল ফচাতকৈ সাৱধান হৈ শুনি থকাই ভাল। কাৰণ কীৰ্তনত গুৰুজনে ঘোষণা কৰি দিলে, এলাপেচা ঘোষণা নাই কৰা। সাৱধান। ভয়টো কিন্তু খুব লাগে। এইটো কথা আমি কওঁ। খুব ভয়ভাৱে ভগৱন্তৰ নাম ল'ব লাগে। বোলে ভগৱন্তৰ নাম ল'বলৈনো কিহৰ ভয় লাগিব লাগে? এনেই দেখোন ল'ব পাৰি যধে মধেও। কিন্তু যধে মধে ল'লে ভগৱন্তৰ নামে কিন্তু ক্ৰিয়া নকৰিব, এই যধে মধেই ক্ৰিয়া কৰিব। যধে মধে নাম ল'লে বুদ্ধিও যধে মধেই হ'বগৈ। ঠিক তেনেকুৱা কথা একদম সহজ সৰল ভাষাত। গতিকে বস্তুটো শ্ৰৱণ কৰিলে আমাৰ কৰ্ণপথেদি সোমাই বহুত কিছুমান কাম কৰিব। আমি কৈ থাকিম এতিয়া কণ্টিনিউ। এতিয়া কম আমি 4 ঘণ্টা সময় আপোনাৰ সবৰ পৰা লৈ লৈছোঁ চিধা চিধি। কাৰণ কথা কওঁতে আমাক যথেষ্ট সময় লাগে আৰু মাজতে আপোনালোকে মাতি নিদিব। নহ'লে বাপজনাই ক'লে আমি য'ৰ পৰা কথাবিলাক ইণ্টাৰনেট কৰি কৈ আছোঁ সেই লিংকটো ছিঙি যাব। তাৰপাছত আমি কথা ক'ব নোৱাৰা হৈ যাম। পাছত আপোনাৰ হবে আমাক বেয়া নাপাব খালি। এতিয়া কথা হ'ল আমি ল'ব লগা 4টা সাৱধানৰ কথা ক'লোঁ। আপোনাৰ হবে হাতে কাম কৰক, কিন্তু মুখে একো অন্য গ্ৰাম্য কথা নপতাকে যাতে ভাগৱত কথাবিলাক আপোনাৰ হবে শুনি থাকক। আপোনাৰ হবে ভাবিছে নেকি আপোনাৰ হবে গাড়ী লৈ আহিছে, বাইক লৈ আহিছে, আমিও তেনেকৈ গুচি আহিলোঁ নিমন্ত্ৰণ পোৱাৰ লগে লগে? কোনোবাই তেনেকুৱা ভাবি এই অনুষ্ঠানলৈ আহিব কিন্তু নোৱাৰে। কাৰণ আজিৰ যিটো তাৰিখ, আজিৰ যিটো দিন আপোনাৰ হবক আমি দৰ্শন কৰিছোঁ, আপোনাৰ হবে আমাক দৰ্শন কৰিছে। আমি যে ইজনক কৃষ্ণ বুলিছোঁ, আপুনি যে আমাক কৃষ্ণ বুলিছে, আমি আপোনাৰ হবক কৃষ্ণ বুলিছে। আপোনাৰ হবে জানেনে আমি কিমান জন্ম কোটি কোটি জন্মৰ পাপবিলাক আজি চব খাৰ হৈ গ'ল। বাগানৰ ভাষাই বোলে চব জ্বলে কৰে খাৰ হৈ গ'ল। লেতবে চব পাপ ছাই হৈ গ'ল। আমি দৃষ্টি অলপ পাছত উলিয়াম। ভকত দৰ্শনৰ লগে লগে সেই কোটি কোটি জন্ম আমি কিমান জন্ম অতিক্ৰম কৰি এই মনুষ্য শৰীৰটো পাইছোঁ আমি কম বাৰু। 84 লাখ জনী অতিক্ৰমী এই মনুষ্য শৰীৰটো পাইছোঁ। তাৰ আগতে ভাগৱতটো কেনেকৈ পৃথিৱীলৈ আহিলে আমি অকণমান কৈ লওঁ। ভাগৱত ব্ৰহ্মাক 4 শ্লোকত জ্ঞান বিজ্ঞান তদংগ আৰু ৰহস্য 4টা সংস্কৃত শ্লোক আমি নকওঁ। 4 শ্লোকত ব্ৰহ্মাক দিলে নাৰায়ণে, ব্ৰহ্মাই মানস পুত্ৰ নাৰদক দিলে জাতি দ্ৰব্য গুণ আৰু ক্ৰিয়া। নাৰদে ব্যাসক দিলে মায়া জীৱ ইখ আৰু তৰণ। ব্যাসে শুকগুৰুক পঢ়ালে, নিজৰ পুত্ৰ শুকক পঢ়ালে, শুকে পৰীক্ষিতক নৈমিষাৰণ্যত ভাগৱত দিলে। এই নিগম পুৰাণৰ সূৰ্যশাস্ত্ৰ ভাগ আপুনি মই ব্যাখ্যা কৰি আলোচনা কৰি আমি পাৰ নাপাম। এইখন শাস্ত্ৰক এখন সমুদ্ৰৰ লগত তুলনা কৰা গৈছে। ভগৱন্তই নিজ মুখে কৈছে যে এইখন এখন সাগৰ হ'ব। গতিকে সাগৰ সদৃশ ভাগৱতক আমি সংক্ষিপ্তকে আমাৰ যিমান জ্ঞান বিচাৰ বিবেচনা লগতে আমি সম্বৰ্ধনা ভগৱন্তকো জনাওঁ, গুৰুজনাকো আমি সম্বৰ্ধনা এবাৰ জনাম। কাৰণ এই যে শ্ৰৱণ আৰু কীৰ্তনত আজি আহি এই অনুষ্ঠানত উপবিষ্ট হ'বৰ কাৰণে তেৰাই সেইটো পূৰ্বতে নিবন্ধ কৰি থোৱা আছিলে। আমি যে কৈছোঁ ইচ্ছা কৰি কোনেও ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তনত আহিব নোৱাৰে। মন গ'লেও তেওঁ লাগিলে থাৰেই থাকক, BMW থাকক,
আৰু কিবা থাকক মাৰ্চিটিছ থাকক তেওঁ কিন্তু ইচ্ছা কৰি ভাগৱতলৈ আহিব নোৱাৰে ইচ্ছা কৰি কাৰণ তেওঁ পুণ্য থাকিব লাগিব যিসকল পুণ্যৱন্ত ভাগ্যৱন্ত নৰ সেইসকলে কলিযুগত নৰদে পাই শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি ধৰ্ম আচৰণ কৰিবলৈ এটা সুবিধা পাব কি বুলি ক'লে ভাগৱতে অজাৰ আছে পুণ্য অসংখ্যাত অহিহে পাতে কাণ হৰিৰ কথাত কি বুলি ক'লে যাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে কাণ হৰিৰ কথাত এখন গুৱাৰি নালাগে দুখন গুৱাৰি নালাগে চাৰিখনকে গুহাৰি দিলেও এই নামগীয়লৈ আহি তেওঁ ভাগৱত শুনিবলৈ তেওঁ ইচ্ছা প্ৰকাশ নকৰে যদি তেওঁ জন্মে জন্মান্তৰে যদি পুণ্যৰ ভাগ নাই জন্মে জন্মান্তৰে 84 লাখ জন্মৰ পূৰ্ব জন্মত প্ৰাৰব্ধৰ তেওঁ যদি পুণ্য ফল আছে তেতিয়াহে তেওঁ ভাগৱত শাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিবৰ কাৰণে অকমান সুবিধা পাব বলছে বাগানের ভাষায় বললে আগে ইয়ার জন্ম পাওয়ার আগে যেগুলা জন্ম পার হয়ে গেল বলছে ওই জন্মগিলাই যদি পূর্ব জন্মর প্রারব্ধর কর্মফলে যদি টুকুনটা হলেও পুণ্য কনবাখিনে লাগে আছে রহে তবে হে ওই জীবই আছে করে এইখানে ভাগবত শাস্ত্র শ্রবণ আর কীর্তন করতে পারবে বলছে ভাগবত পৃথিবীলে আহিলে হুকগুৰুৰ মাধ্যমেদি আমি আলোচনা কৰিম এতিয়া আমি কেনেকৈ আহিলো কি ৰূপে আহিলো এইখিনি অকমান আগতে কৈলো ন কিবা নৰহৰিৰ মহিমা কম আমি কম এই যে আমি সৰ্বাঙ্গ সুন্দৰ এখন হৰিৰ পালো এই হৰিৰটো ভগৱন্তই আমাক কিয় দিলে কোনোবাই যদি প্ৰশ্ন কৰি দিয়ে যে তোকে যে অত সুন্দৰ মানুষ দেহা একটা দিল রে তুই বল তো এই মনুষ্য শরীরটা তোকে কি কারণে দিয়া গেল ইয়ার কিন্তু উত্তর সবাই লোকে দিতে পারবে না সবাই লোকে এটা শব্দই দিয়া সম্ভব কিন্তু নহয় কিয়ৰ কাৰণে সম্ভৱ নহয় জানে না এই মনুষ্য শৰীৰটো কিয় পালে ভগৱন্তই কি উদ্দেশ্যে তোমাক মনুষ্য শৰীৰ একটা দিল বললে ওয়াকে ঘপ করে কই দিয়া মানে উত্তর নাইখে কারণ এরকম দুর্লভ জন্ম বলে দেবতা গিলারও পাবার নাই পূর্বে ব্রহ্মা আদি দেবগণে এরকম মনুষ্য শরীর একটা ধুনিয়া শরীর একটা পাবার কারণে বলে ভগবন্তকে কতবার খাটনি করলো তার কোনো হিসাব সংখ্যা নাইকে বলছে তো এই নর শরীরটা কিসের কারণে অত সুন্দর আর দামি বলছে ইরামে হত কোটি জন্মান্তরে ওই আছে মহাভাগ অনর হরির জীবে তেবে পাবে লাগ গীতায় অষ্টমে বলল বলে হত কোটি জন্মান্তরে আছে মহাভাগ নরহরির জীবে তেবে পাবে লাগ হত কোটি জন্ম জন্মান্তরে যদি পুণ্যর ফল থাকে তবে একটা মনুষ্য হরির পায় তাকেও ভগবন্তর একটা বিশেষ কৃপা মরম লাগতে লাগে যখন লাগে ঈশ্বরের কৃপা নাই হয় তখন লাগে মনুষ্য শরীরটা পুয়া নাই হয় কারণ মনুষ্য শরীরটা কোটি কোটি জন্মর অন্তরহে পায় গোসাই মাধবদেবে ঘোষণা করল অকোটি কোটি জন্ম অন্তরে যাহার ওই আছে মহাপুণ্য রাখি ও হিহি কদাচিত মনুষ্য হুয় ভারত বরিখে আখি একটা মনুষ্য শরীর সম্পূর্ণ লাভ করার পূর্বে 84 লাখ জন্ম জীবই অতিক্রম করব লাগে 84 লাখ জন্ম অতিক্রম কৰি আহি পুনৰ এটা নৰহৰিৰ পাই জীৱই এতিয়া 84 লাখ বুলি ক'লে আমি কি কি বুজিম বিষ্ণু পুৰাণে সিদ্ধান্ত দিলে বোলে স্থাৱৰং বিংশতে লক্ষং জলজং নর লক্ষকম কুৰ্মাস্য দশ লক্ষং সদশ লক্ষং পশিনা 30 লক্ষং পশিনাঞ্চৌ চতুর্লক্ষং বানরা 2 লক্ষং অর্ধমানবা ততু মনুষ্যত্যাং প্রাপ্য তত কর্মাণি সাধয়েত 84 লাখ জন্ম অতিক্রমী এটা জীবই পূর্ণাঙ্গ মনুষ্য শরীর লাভ করে কি কি 84 লাখ প্রথমতে তেওঁ স্থাৱৰত জন্মগ্ৰহণ কৰিব গছ গছনি যিবিলাক উদ্ভিদ যাক উদ্ভিদজ বুলি কোৱা যায় যি পৃথিৱীৰ পৰা গজি আহে গছ গছনি যেনে আপোনাৰ মোৰ বাৰীত
বাগিচাত বাৰীত গাঁৱে ভূঞে থকা আমি যিবিলাক গছ গছনি দেখি আছোঁ সচৰাচৰ আম কঁঠাল জাম এনেধৰণৰ উদ্ভিদত যিবিলাক পৃথিৱীৰ বুকুৰ পৰা গজি অহা উদ্ভিদৰ স্থাৱৰং বিংশতে লক্ষং 20 লাখ বাৰ এবাৰ দুবাৰো নহয় মন কৰিব 20 লাখ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি জন্ম লাভ কৰাৰ অন্তে স্থাৱৰং বিংশতে লক্ষং জলজং নৰলক্ষকম জলচৰ প্ৰাণী মাছ কাছ ঘৰিয়াল সাপ বেং ভেকুলী লালুকি ইত্যাদি ধৰণৰ জলচৰ প্ৰাণীত স্থাৱৰং বিংশতে লক্ষং জলজং নৰলক্ষকম 11 লাখ বাৰ মাছ কাছ ঘৰিয়াল আদিৰ বিভিন্ন প্ৰজাতিত 11 লাখ বাৰ স্বদশ লক্ষং পচিনা কুৰ্মাস্য দশ লক্ষং কাছৰ প্ৰজাতিৰ বিভিন্ন প্ৰজাতিৰ 10 লাখ স্বদশ লক্ষং পচিনা পশুত 10 লাখ বাৰ 300 লক্ষং পচুনাঞ্চ পশুত 30 লাখ বাৰ 70 লক্ষং বানৰা 4 লাখ বাৰ বান্দৰ বিভিন্ন বান্দৰ প্ৰজাতিত 4 লাখ তাৰ পাছত 2 লক্ষং অৰ্ধমানৱা 2 লাখ বাৰ বনৰীয়া মানুহ অৰ্থাৎ বান্দৰৰ এটা উন্নত যাক বন মানুষ বলা যায় ততু মনুষ্যতাং প্ৰাপ্য তত কৰ্মাণি সাধয়েত তাৰ পাছত ভগৱন্তৰ এটা বিশেষ কৃপা হলে এটা পূৰ্ণাংগ মনুষ্য শৰীৰ লাভ হয় তো এই যে ভগৱন্তই পূৰ্ণাংগ মনুষ্য শৰীৰ এটা দিলে আমাক কি লগাই দিলে মনুষ্য শৰীৰটোত চাব অকমান প্ৰথমতে লগালে ভগৱন্তই পঞ্চ মহাভূত যাক আমি পঞ্চ মহাভূত বুলি কোৱা যায় মাটি পানী বায়ু অগ্নি আকাশ মাটি পানী বায়ু অগ্নি আৰু আকাশ এই পাঁচটাক পঞ্চ মহাভূত বুলি কোৱা যায় এই পাঁচটা পঞ্চ মহাভূত শৰীৰটোত লগাই পঞ্চভূতি দেহা বা যাক আপুনি মই পঞ্চভূতি দেহা বুলি কোৱা যায় তাৰ পাছত ভগৱন্তই লগালে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় 15 পঞ্চ তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ এই কৰি আমাক 20টা তত্ত্ব লগালে শেহতীয়াকৈ আৰু 4টা তত্ত্ব যোগ দি 24 তত্ত্বৰ দেহ বনালে 4টা তত্ত্ব কি দিলে মন বুদ্ধি চিত্ত আৰু অহংকাৰ মন বুদ্ধি চিত্ত আৰু অহংকাৰ এই 4 তত্ত্ব দি আমাক 24 তত্ত্ব এটা সৰ্বাংগ সুন্দৰ সকলোৰে মৰম লগা শ্ৰদ্ধাৰ অতি মৰমৰ সম্পদ আমাৰ মনুষ্য শৰীৰ এই মনুষ্য শৰীৰটো তেতিয়াহ'লে আমি গম পালোঁ যে 84 লাখ বাৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুত জন্মগ্ৰহণ কৰি ভগৱন্তৰ বিশেষ কৃপাত এটা মনুষ্য শৰীৰ পায় এতিয়া আমি জানিব লাগিব এই যে ভগৱন্তই মনুষ্য শৰীৰটো গঠন কৰোঁতে 4টা তত্ত্ব দিলে মন বুদ্ধি আৰু চিত্ত আৰু অহংকাৰ এই 4টা তত্ত্ব কি বাকিখিনি বুজি পালোঁ চকু কাণ নাক এইবিলাক কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় বুলি জানিলোঁ এই 4টা তত্ত্ব আমি অকণমান চমুকে ক'ম মন কাক বোলে সব লোক বলে যাতেলাই মন যাচ্ছে খাতেলাই মন যায় যাতেলাই মন যায় ঘুরতেলাই মন যায় বাজার করতে মন যায় সবখিনেই মনটা যায় মনটা এতই বেগবন্ত নাকি কেউ ধরে রাখব নোৱাৰে তো অত বেগবন্ত আর বলবন্ত মনটাকে কি বস্তু লাগে মনটা মানে মন কাকে কহে ভাগৱতে সিদ্ধান্ত দিলে এ ৰাম নানা কৰ্ম কৰো বুলি নানা কৰ্ম কৰো বুলি কৰে আলোচন ওই একো কাৰ্য থিৰ নুহে তাকে বুলি মন মন কাকে বলছে নানা কৰ্ম কৰো বুলি কৰে আলোচন একো কাৰ্য থিৰ নুহে তাকে বুলি মন এইটোৱে হৈছে মন মন ইমানেই চঞ্চল মানে আপোনাক থিৰ হৈ বহি থাকিবলৈ নিদিয়ে এবাৰ মন যাব চাহ অকণ খাই আহোঁ নেকি তাৰ অকণমান পাছতে মনটোৱে কৈ থাকিব বোলে বল বল তামোল এখন খাই আহ অকণমান দেৰিকৈ মনটোৱে কৈ আহিব বোলে ঘৰত কোনোবা আলহী আহিছে নেকি এবাৰ চাই আহ
তাৰপাছত আৰু এবাৰ ক'ব বোলে দোকানত কিবা কিবি ঘৰত বজাৰটো নাই নেকি, যা দোকানৰ পৰা বজাৰটো কৰি আহ। মনটোৱে মানে ইমানেই খেলি মেলি লগাই থাকে, ভাগৱতৰ জেগাত থাকিলেও মানে কেতিয়া ঘৰ যাওঁ তেনেকুৱা লগাই থাকে। ইমানেই মানে খেলি মেলি কৰাই দিয়ে এই শৰীৰটোক। শৰীৰটোৰ ভিতৰত আটাইতকৈ বেয়া বস্তু বেগৱন্ত আৰু বলৱন্ত নেকি, সি আপোনাক মোক নহ'লেও মহন্তৰ খুঁটি হ'লেও লৰাব, অকণমান তাঁতি বাপে কোৱা নিচিনা। ইমানেই চঞ্চল মানে নকৰিবলগীয়া কামবিলাকত মনটোৱে নি আমাৰ কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয়বিলাকক জড়িত কৰি দিয়ে। বোলে যাচোন যা, অকণমান যায় দোকানখিনিলৈকে আহিবি যা, ঘৰে কিবা আহে ন নাই, মনটাই বলে আছে তখন লাগে, কিন্তু এইকেইটা উপায় নাই। ভাগৱতে আছে যাইছি, এখন পটককে উঠে করে চলে গেলেও বকতগিলা দুঃখ পাবে বলে করে জবরদস্তি বসে আছি। এরকম সমস্যা একটার সম্মুখীন হতে হয় মনটার কারণে। গতিকে মনটাকে স্থির করতে পারাটাই হইল মনুষ্যর একটা মহান গুণ। মনুষ্যকে মন নামের ইন্দ্রিয়টাকে যখনলৈকে বশ করতে নাই পারবে তখনলৈকে মনুষ্যই কিন্তু নিজের লক্ষ্য আর উদ্দেশ্য স্থির হব নোৱাৰে। গতিকে মনটাই টুকুনটা হলেও খুঁটিটা লড়চড় করবে কে বলছে। তো এই মনটাকে স্থির করার একেটাই উপায় আহে, ওটাই হইল অভ্যাস। অভ্যাস যুগ বলেছে গীতা শাস্ত্রই, কৃষ্ণই অর্জুনের আগে অভ্যাস বলল যে অভ্যাসৰ যোগেদি কিন্তু এই মন নামৰ চঞ্চল ইন্দ্ৰিয়টোকো কিন্তু দমাই ৰাখিব পাৰি। মনটোৱে আপোনাক দিগদাৰ নকৰে, আপুনি মনটোক দিগদাৰ কৰি তাক দমাই ৰাখিব পাৰিব লাগে। সেইটো কাৰণে কৈছে ইন্দ্ৰিয়ক দমি। ভকতি কৰিবলৈ হ'লে তাৰ কিছুমান ফৰ্মুলা আছে, সূত্ৰ আছে। সেই সূত্ৰখিনি আমি কৈ যাম। সূত্ৰখিনি প্ৰথমৰ পৰা আমি আহাৰৰ পৰা আহিম, তাৰ পাছত ইন্দ্ৰিয় বৰ্গৰখিনি কথাখিনি আমি কৈ আছোঁ। মন নানা কর্ম করু বুলি করু আলোচন, একো কার্য থির নহে তাকে বুলি মন। তার পাছত বুদ্ধি, বুদ্ধি নামৰ এটা ইন্দ্রিয় আমাৰ লগতে আছে। এই বুদ্ধিয়ে আমাক কি কি কৈ আছে এতিয়া জানিব। এ রাম সংকল্প বিকল্প ধর্ম করে আলোচন, বুদ্ধি নাম বুলি তাক জানিবাই আপোন। সংকল্প বিকল্প ধর্ম করে আলোচন, বুদ্ধি নাম বুলি তাক জানিবা আপোন। বলে কি সংকল্প আর বিকল্প বলছে বন্ধন গুটলেকে লেই করে আসেছি 90,000 টাকা। বন্ধন গুটলেকে লেই লিলি পতককে গুটটালেকে ঋণ লেই লিলি 90,000 টাকা। কেখনো আইগরাকি বলছে যে বাবুর কারণে বলছে 220 পালসার একটা আনা হোক। তার পিছে আইগরাকি বলছে নাই পাকা খুঁটা গিলা আগে বনাই লিয়া হোক। আকৌ সরু লড়াতে বলছে নাই বাবা বলে আমাদের এলসিডি লাগে। ঢের বিধে 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 সংকল্প বিকল্প ধর্ম মানে কার কথাটা হব লাগে। প্রথম পাকা খুঁটাই বনা হয় না এলসিডি আনা হয় না 220 পালসার আনা হয় না তার পিছে বলছে নাই বলে আমাকে সোফা সিট এক জোড়ো লাগে বলছে 32,000। তা চারটার ভিতরে কোনটা থিরাং করব লাগে। এই যেটা গন্ডগোলিয়া পরিবেশ, যেটা গন্ডগোল একটা মানে পরিবেশ, এইটাকেই বলছে বুদ্ধি। বুদ্ধি স্থির নাই হলে এরকম গন্ডগোল ভাবনার উৎপত্তি হয় বলছে। নানা কর্ম সংকল্প বিকল্প ধর্ম করে আলোচন। এখানে বলছে না এলসিডিটাকে আগে আনা হোক রে, নিউজ লাইভটাকে দেখা যাক, বেহার বাড়িটাও দেখা যাক। এক লোক বলছে নাই নাই তোর এলসিডি পিছে আমার বাইক প্রথম বলছে। এরাম সমস্ত কর্ম কমই করু বুলি মানে, অহংকার বুলি তাক মানিবাই আপোনে। অহংকার তৃতীয় তত্ত্বটা হইল অহংকার। অহংকার কাকে বলে? অহংকার বুলিলে কি বুঝা? পরীক্ষাত যেনিবা আমাক লিখিবলৈ আহিলে বোলে মন বুদ্ধি চিত্ত অহংকার কাক বলে লিখা? ভাব বহলাই লিখা। বলে অহংকার কাকে বলে বলছে সমস্ত কর্মক মই করু বুলি মানে। অহংকার বুলি তাক জানিবা আপুনে, সমস্ত কর্ম ময়ে করলি বলছে। আজ 1 মাইনা দিন লাগে আছি এখানে 2 নং উদয়পুর প্রাথমিকের নামঘরটাই বলে 4 দিনিয়া ভাগবত পাতবার কারণে বলে আমার 1 মাইনা কাম ঘটি বলছে। লে তবে 1 মাইনা 20 দিন লাগে আমি এখানে লাগে আছি, এগুলা সব আমার কারণে হইল।
এরকম অনুষ্ঠান কেউ পাতে পায় আজ লেখা পাততে পারেছে বলছে আমিই পারেছি বলছে আমি নাই হলে এখানে কিছু হবারই নাই এগুলা সব আমার কারণে হইল বলছে দিন রাত খাটে করে এরকম অনুষ্ঠান একটা পাতেছি তোরা নাই পারবি বলছে আমি একলাই পারলি বলছে লে তবে সমস্ত কর্মক মই কৰো বুলি মানে অহংকার বলি তাক জানিবা আপনি তো 0 নাম্বার বলছে উয়ার রিজাল্টটা কি হবে বলছে 0 নাম্বার নাম্বার পাবে বলছে আলুগুটি নাম্বার যদি আমি আমার দ্বারাই সব হচ্ছে আমি করাছি আমি করেছি করতে পারি করতে পারবো সব করে আছি অতদিন লেগে পারলি আজ কিসের কারণে নাই পারবো আমার কারণে এতটা হইল তোর কারণে নাই হয় বলছে তবে উয়ার ওই অহংকারটাই যেটা ভগবন্ত খিনলেখা পাবার রহে নাম্বারটা বলছে সব 0 নাম্বার হয়ে যাবে বলছে সব শূন্য তা এই অহংকারটা কত বেয়া কত কিমান বেয়া বস্তু এই অহংকারটোৱে আমি এক মাহ ধৰি কৰা পৰিশ্ৰমৰ অন্তত বোলে আমি আলুগুটি নাম্বাৰ যদি পাব লগা হয় ইয়াতকৈ আৰু দুখৰ কথা সংসাৰত নাই সেইটো কাৰণে বলছে যে ভকতের কিছুমান গুণ থাকা দরকার আহে আমি বলে দিব এখন ভকত হলেই নাই হবে বলছে ভকতের কিছুমান গুণ গাতে লাগবে বলছে তার পিছে চিত্তটা বলে দিছি আমি 4 নম্বরটা এরাম নানা হত কর্ম করয় নিতে নিত নিশ্চয়ে জানিবার রাজা তার নাম চিত্ত চিত্ত কাকে বলল নানা হত কর্ম করয় নিতে নিত নিশ্চয়ে জানিবার রাজা তার নাম চিত্ত আমি যে প্রথমেই বললি চিত্তটা স্থির করে রাখ বলছি চিত্তটা স্থির করে নাই রাখলেও গন্ডগোল করতে থাকে মানে টুকুনটা এগিয়ে যাবো বলবে চা খাবো একবার বলবে তামুল খাবো একবার বলবে 3 লিটার লাইসির একবার ও কিনে গেটটা কিনে উলাবে একবার বলবে দোকান লেখা দাইল আনতে যাই বলছে আইগরাকি ফোন করে রহে বলছে ওকে মানে স্থির হতেই নাই দিছে তো যেগুলা ভাল কাম হয় আমাদের ইন্দ্রিয় কর্মেন্দ্রিয় আর জ্ঞানেন্দ্রিয় আর বুদ্ধি হমে যেগুলা ভাল কাম যিখিনি ভাল কাম হয় সেই ভাল কামখিনির মূলতে হল চিত্তৰ হাত আছে যিখিনি ভাল কাম হৈছে সেইখিনিয়ে চিত্তই কৰাই আছে চিত্তটোৱে আমাক ভাল ভাল কামবিলাক কৰাই আছে তাৰ পাছত তাৰ বিপৰীতে যিবিলাক বেয়া কাম কৰাই আছে এই বেয়া কামবিলাক কোনে কৰাই আছে জানে না এই যে এতিয়া কৈ অহা মন নামৰ বেগৱন্ত দুৰ্জয় বলি মনটোৱে কৰাই আছে কেনেকে মনে কি কৰাই আছে আৰু কি কৰাব নোৱাৰে চাব এতিয়া এৰাম যতে কয় ইন্দ্ৰিয় গণ অমনৰে অধীন মনৰে হে আজ্ঞা পালি থাকে ৰাত্ৰি দিন মনটোৱে কি কৰে এই শৰীৰটোত যিমানখিনি ইন্দ্ৰিয় আছে মনটো হৈছে ৰজা বুদ্ধিটো হৈছে মন হৈছে বেগৱন্ত ঘোঁৰা বুদ্ধিটো হৈছে লাকাম এই নৰশৰীৰটো হৈছে ৰথখন আৰু এই সংসাৰখন হৈছে সংসাৰেই সংসাৰৰ নৰতনু শৰীৰ সংসাৰ ৰথৰ সাৰথীজন হৈছে ভগৱন্ত কৃষ্ণ যেতিয়ালৈকে বুদ্ধি নামৰ লাকামটো ভগৱন্তৰ হাতত যেতিয়ালৈকে অৰ্পণ জীৱই নকৰে তেতিয়ালৈকে কিন্তু ৰথ নৰশৰীৰ ৰূপী ৰথখনৰ ঘোঁৰাকেইটাই কিন্তু আপোনাক নিজ লক্ষ্যস্থানত আমাক উপনীত নকৰাই কাৰণ কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়বিলাকৰ বশৱৰ্তী হৈ মনটোৱে কি কৰে এতিয়া মানে বেগৱন্ত ঘূৰাই কি কৰে এতিয়া চাব ইৰাম মনে পাপ পুণ্য জানা মনে হে নৰক মনে হে কৰিছে বেদয়া পুন পৰক কি কৰিছে মনে পাপ পুণ্য মনে হে নৰক মনে আপোনাক বুদ্ধি হমে মনটোক শৰীৰটোক লৈ গৈ আপোনাক এনেকুৱা কিছুমান কামত জড়িত কৰাই দিব যিখিনি কাম আপুনি মই ভকত হিচাপে কৰিব নালাগিছিল বা মানুহ হিচাপে যিখিনি কাম আমি কৰিব নালাগে লাগাই করে ওখানে গিরাই দিবে বলছে কি কাম করলি রে বলে ই তো এরকম কাম করবে বলে করে আমি ভাবেই নাই রি স্বপ্ন বলছে পিছে কামটা হুয়ার পিছে বলছে এত লেট্রা মানুষ লাগে আজিয়ে গম পালি বলছে
ই এতনা লেটরা কাম নিচিন কাম করবে বলে করে ভাবেই নাই রি বলছে। তো কে করাইলো অত লেটরা কাম, অত বেয়া কাম কার দ্বারা হইল? এই ইন্দ্রিয় বর্গ গিলাই করাইলো। কে করাইলো? এই ইন্দ্রিয় বর্গ গিলার ভিতরে মন নামের যেটা রাজা রহে বলছে, ও বাকি ইন্দ্রিয় গিলাকে পেছে গিয়ে গুত্তা মারে লেই করে যাই করে ওখানে ওই বেয়া কামটা করাইলো। বলছে তুই কোনোদিন ডাইস নাই খেলি বলছে। লোকের বন্ধুটা বলছে তুই তো ডাইস খেলতে নাই যাই, তোকে তো দেখি নাই। জানু রে কি হইলো, একদিন আজি চলে যাই রি ওখানে, যাই করে পাইছি 10 টাকা দানে ধরেছি, পুলিশ গিলা আসে করে পাইলই না বলছে, আমকেই প্রথম ধরেছে বলছে লে তবে। তো কে লাগলো ওখানে ডাইস খেলা কিনে, তোকে গুটগুটিটা কিনে? মন নামের ইন্দ্রিয়টাই লেগে গেল। মনটাই কি বলল, চল রে ভরি ওখানে টুকুনটা 10 টাকা দানে ধর, নুরা ধরিব, নুরা লই যাব বলছে। 10 মালিকর লস। পিছে কি বলল, পুলিশে আসে করে উহাকেই প্রথম এইখানে কালারটা কিনে ধরেছে, চল হারামজাদা এখানে আসে করে ডাইসে 10 টাকা লাগাচ্ছি বলছে, তোকে আজ থানায় গুড়ালটাই ঠিক করা হবে বলছে। কে করাইলো ওটা? আমরা তো সব লোকেই জানি, আমাদের বলে অমুক বড় ভাল মানুষ, মিটিং মাটাঙেও যাই, ভাগবতেও যাই বলছে, কেখনো একদম বলে বড় ভকতেই দেখাই বলছে, ধুনিয়া করে দাড়ি সাড়ি কাটে করে একদম পুরা একদম মানে লাগে থাকে আরো রামকৃষ্ণ। আজ কি হয়ে গেল বলছে ঘুরালে, বলে কি ডিমো চারালের থানাটাই বলে ওখানে ঢুকাই রাখেছে বলছে। তো কে করাইলো? অত না করা কামগিলাকে করাতে পারে বাধ্য করাই মনটাই। তবে দেখতো মন কত বলবন্ত, না জুয়া জায়গাটাও যেতে লাগে, না করা কামটাও করতে লাগে, না বলা কথাটাও বলা করাবে। তার কারণে বলছে মনটাই ওয়ারলেকো ডেঞ্জার কাম করে। কি মনে পাপ পুণ্য জানা মনে হে নরক, মনে হে করিছে বেদ আপুন পরক। এই যে আজি গোটেই জগতখনত যিবিলাক অমংগলীয় কাম হৈ আছে, আপোনালোকে মোবাইলত ইউটিউব চাব, ফেচবুক চাব, নিউজ লাইভ প্ৰতিদিন এইবিলাক যি নাচাই কথা নাই। মুঠতে আপোনালোকে ভাল খবৰ যিমান পাব, বেয়া খবৰ তাতকে দুগুণ পাবনে নাপায়? অত্যাচাৰ, অহিংসা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ধৰ্ষণ আদি কৰি কিমান যে বেয়া খবৰবিলাক আহি আছে, কোনো সীমাহিংসা আছেনে ইয়াৰ? এইবিলাক কোনে কৰি আছে? এইবিলাক সব মনে কৰি আছে। মনটোক আমি বশ কৰিব পৰা নাই, মনটোৱে আমরাকে বশ করাই রাখেছে। জঙ্গলের অরণ্যর হাতি, বনরিয়া হাতি একটাকে যদি বশ করতে পারে সাধারণ মনুষ্যই, জেনারেল মানুহে যদি জঙ্গলের 16 ফুট দীঘল, 12 ফুট ওখ, বৃহৎ আকাৰৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ জন্তুবিধেই হৈছে হাতী। সেই হাতীটোক যদি পোহনীয়া কৰি গোলাম বনাব পাৰিছে, এই মন নামৰ ইন্দ্ৰিয়টোক আমি মনুষ্যই কিয় আমি বশ কৰিব নোৱাৰো? সেইটোৱে এটা ডাঙৰ চিন্তা। এটাকে মহাপুৰুষ মাধৱদেৱে ক'লে যে তোমাৰ মনটো বহুত বেগী, তুমি মনটোক বশ কৰিব নোৱাৰিবা। কাৰণ মনটোক বশ কৰিবলৈ হ'লে তুমি এটা কাম কৰিব লাগিব। গোসাঁই মাধৱপুৰুষে লিখি দিলে বোলে মনটো যদি তুমি কেনিবাকে ভুলে মোৰ হাতত গতাই দিয়া, মানে ভগৱন্তৰ চৰণে দিয়া কথা বলছে। ভগৱন্ত কৈ আছে তোমাৰ মন নামৰ ইন্দ্ৰিয়টো যদি মোৰ চৰণত দি দিয়া তুমি কেনিবাকে, তেতিয়া কিন্তু তোমাৰ মনটোক মই কণ্ট্ৰল কৰি থাকিম, তোমাক কেতিয়াও মই বিপদত পৰিবলৈ নিদিওঁ। সেইটো কাৰণে গোসাঁইজনা মাধৱ পুৰুষে কৰিলে, হে কৃষ্ণ তজু পাদ পদ্ম, হে কৃষ্ণ তোমাৰ পাদ পদ্ম নামৰ লৌহাৰ পিঞ্জৰাটোত মোৰ ৰাজহংস নামৰ মনটো বহুত উৰিব পাৰে। মনটোৱে কি নকৰে? মনটোৱে আকাশত গৈ এদিন হেলিকপ্টাৰ চলাই আছে, সপোনত আপোনালোকে দেখেনে? আমি দেখো কেতিয়াবা, মই একদম হেলিকপ্টাৰ চলাই আছো নহয় আকাশত, পুৰা ওপৰত উৰি আছো। এইটো সব মনটোৱে গৈ আছে, বহুত ওপৰ উৰিব পাৰে। সেইটো কাৰণে ৰাজহংসৰ লগত তুলনা কৰিলে, যেহেতু বেগী, স্পীডটো বেছি মনটোৰ। ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা, তোমাৰ চৰণ নামৰ পিঞ্জৰাটোত মোৰ মন নামৰ ইন্দ্ৰিয়টো সদায় বন্দী হৈ থাকক। কাৰণ মনটোক বন্দী কৰি ৰাখিব পাৰিলে ই আমাদেরকে খেলি মেলি নাই লাগাবে বলছে।